জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতু ত্ৰিকোণমিতিৰ 8.4ৰ প্ৰুফ কৰাখিনি কৰি আছিলোঁ, ইয়াৰ আগৰটো ক্লাছত আমি 3টালৈকে কৰিলোঁ। নেক্সট আমি 4 নম্বৰ পৰা আৰম্ভ কৰিম। ইয়াত 4 নম্বৰ কুৱেশ্যনটোত কি আছিলে লিখি লৈছোঁ। 4 নম্বৰটো 1 + sec a ডিভাইডেড বাই sec a ইকুৱেল টু sin square a 1 - cos a। গতিকে এইটো আমাৰ আছে, ইয়াক আমি এতিয়া প্ৰুফ কৰিব লাগে। প্ৰুফ কিদৰে কৰিম? লেফ্ট হেণ্ড ছাইড পাৰ্টটো আমি লৈ ল'ম। লেফ্ট হেণ্ড ছাইড ইকুৱেল টু 1 + sec a sec a। এতিয়া আমাৰ sec a মানে কি আছিলে? sec a মানে 1/cos a নহয় জানো? এইটো ফৰ্মুলা আছিলে। গতিকে 1 + 1/cos a, আৰু এইটো sec a টোকো ভাঙি দিওঁ 1/cos a। ওপৰত তলতটো আমাৰ 1/cos a থাকিলে, ওপৰত এটা কি ল'ম? লসাগু লৈ ল'ম cos a। তেতিয়া এইফালে কি হ'ব? cos a + 1। গতিকে ইয়াক এতিয়া আমি অব্দি আগত কৈছিলোঁ মাল্টিপ্লাই কৰিব লাগে যে cos a + 1/cos a ইনটু, ইয়াক যদি ইয়াত ইনটু কৰি দিওঁ ওপৰত কি উঠি যাব? cos a, আৰু তললৈ 1টো গুচি আহিব। এইটোৱে কাট খাই গ'ল। গতিকে আমাৰ cos a + 1/1 + cos a পালোঁ। 1 + cos a। ইয়াৰ পিছত আমি ইয়াৰ নিচিনা বনাবগৈ লাগে। সেইটো টাইপ কৰিবলৈ হ'লে আমি ইয়াত কি কৰিব লাগিব? নতুন এটা বস্তু ইনক্লুড কৰিব লাগিব। চাব ইয়াৰ পিছৰখিনি ইয়াত কেনেকৈ কৰোঁ। ইয়াৰ পিছৰখিনি আমি যদি কৰিব যাওঁ, ওপৰত আছে 1 + cos a। চাওকচোন আমাৰ ওচৰত কি আছে? a + b আছে। আমি যদি ফৰ্মুলাত পেলাব বিচাৰোঁ a - b এটা মোক লাগে নাই? লাগে। গতিকে 1 - cos a ইয়াত নতুনকৈ ভৰাই দিলোঁ। এইটো নতুনকৈ ভৰাইছোঁ ফৰ্মুলাত পেলাবৰ কাৰণে। গতিকে ইয়াত যে মই নতুনকৈ দিলোঁ 1 - cos a, গতিকে তলতো দিব লাগিব নাই? দিব লাগিব 1 - cos a। গতিকে দি দিলোঁ। দিয়া মাত্ৰকে আমাৰ ওপৰতো চাওকচোন এটা ফৰ্মুলাত পৰি গ'ল, a² + b²। a² - b², a² - b² = a + b, a - b। গতিকে cos² a, তলত আছে 1 - cos a। এতিয়া চাব তলৰটো আমাৰ ইয়াত অলৰেডি প্ৰুফ ওলাই আছে। 1 + cos² a মানে কি আছিলে? অলপ দেৰি আগত ফৰ্মুলা এটা লিখিছিলোঁ নহয়, sin square a = 1 + cos² a নহয়নে? গতিকে sin square a ওপৰত বহাই দিওঁ, sin square a 1 - cos a। এইটোৱে আমাক উলিয়াব দিছিলে ৰাইট হেণ্ড ছাইডত। ৰাইট হেণ্ড ছাইড হেণ্ডছ প্ৰুফ। এই ধৰণে আমি কৰিব পাৰোঁ। এইকেইটা লিখি লওক। এইখিনিতে ইয়াত লেফ্ট হেণ্ড ছাইড পাৰ্টটো আমি লৈ লওঁ। লেফ্ট হেণ্ড ছাইড পাৰ্টটো ইয়াত ৰাখি লওঁ। লেফ্ট হেণ্ড ছাইড ইকুৱেল টু cos a - sin a + 1 cos a + sin a - 1। এতিয়া আমি এটা কাম কৰোঁ, চবকে চাইনে ডিভাইড কৰি দিওঁ। মই এইখিনিতে লিখি দিছোঁ ডিভাইড sin a। চবকে চাইনে ডিভাইড কৰি দিওঁ। গতিকে ওপৰত লিখোঁ cos a/sin a minus sin a/sin a plus 1/sin a। ইয়াত আহিব cos a/sin a plus sin a/sin a minus 1/sin a। গতিকে sin a আমি ডিভাইড কৰি দিলোঁ। ডিভাইড কৰি দিয়াৰ পিছত আমি এটা বস্তু চাব পাৰোঁ যে cos/sin কি আছিলে? cot। cos/sin cot নহয় জানো? গতিকে এইটো আহিব cot a। আমি লিখিব পাৰোঁ মাইনাছ এইটোতো কাট খাই গ'ল, 1 থাকিলে -1, ইও কাট খাই যাব 1 হ'ব। গতিকে 1/sin মানে কি আছিলে? cosec a। একেধৰণে আমি তলতো লিখিব পাৰোঁ cos/sin কি? cot a plus 1 minus cosec a। এই ধৰণত আমি এইটা ভাঙি লিখিব পাৰোঁ। অকল ফৰ্মুলা ইউজ কৰিছোঁ, বেলেগ আমি একো নাই। অলপ মিলাই লওঁ এতিয়া। মিলাম মানে কেনেকৈ মিলাম? cot a plus cosec a, এইটো এইফালে লৈ ল'লোঁ, মাইনাছ 1 আছে। এই ফৰ্মুলাটোৰ লগত মিলা এটা ফৰ্মুলা আছে, cosec² a minus cot² a = 1। এইটো ফৰ্মুলা আছে, মই লিখিয়ে থৈছোঁ। এইটো কাৰণে আপোনালোকে লিখি ল'ব, আগতো লিখাই থোৱা আছে। গতিকে মই -1 মানে এইটো লিখি দিব পাৰোঁ এতিয়া, cosec² a minus cot² a লিখিব পাৰোঁ। বাকী তলত যিটো আছে আমি এইটোৱে লিখিম।
1 প্লাছ cot a মাইনাছ cosec a এটা লিখিলোঁ এতিয়া ইয়াত চাওক a স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে a প্লাছ b a মাইনাছ b লিখিব পাৰোঁ ওপৰতে লিখিছোঁ cot a প্লাছ cosec a মাইনাছ a প্লাছ b a মাইনাছ b cosec a মাইনাছ cot a cosec a plus cot a divided by 1 plus cot a minus cosec a এটা কিবা কিবি মিলা মিলি আছে নেকি আমি চালেই হ'ল অলপ cot a plus cosec a যদি কমন লৈ লওঁ তেতিয়া ইয়াত কি থাকে হেৰি হৈ ৰ'ব 1 plus cot a minus cosec a এই দুটা মিলি গ'ল তেতিয়া আমাৰ cosec a plus cosec a plus cot a hence proof right hand side এইটো আমাৰ আছিলে ক্যালকুলেশন ইয়াৰ right hand side কৰিব লাগে আমি এটা এইটো প্ৰুফ কৰিবলৈ কি ধৰণে কৰিব পাৰিম লেফট হ্যান্ড সাইড একে ধৰণে আমি লেফট হ্যান্ড সাইড পাৰ্টটো লৈ লম left hand side equal to 1 plus sin a 1 minus sin a এটা কথা চাওঁ আমি a minus b হয়নে আমি ইয়াত যদি ইয়াৰ ফৰ্মুলা নিচিনা পেলাবলৈ হয় a plus b এটা মোক লাগে গতিকে সেই যিটো লাগে হেতুকে নতুনকৈ ইনক্লুড কৰি লম ওপৰত যি আছে এটো পাতি লম ওপৰতলে sin a 1 minus sin a গতিকে a minus b ইয়াত যদি মই a plus b কৰিবলৈ বিচাৰো তেতিয়া কি কৰিব লাগিব 1 plus sin a নতুনকৈ ইনক্লুড কৰি দিব লাগিব ইয়াত দিয়া লগে লগে একেটা বস্তুকে মই ওপৰটো নাহিব জানো 1 plus sin a ওপৰটো আহি যাব গতিকে এতিয়া ওপৰত কি হ'ল ওপৰত দুটা হৈ গ'ল ওপৰত দুটা হ'ল মানে কেনেকুৱা হ'ল 1 plus sin a whole square হৈ গ'ল আৰু তলত মোৰ কি হ'ল a square minus b square মানে 1 square minus sin square a 1 minus sin square a লিখিলোঁ মই বাৰু এতিয়া আমি এটা আমাৰ ওচৰত এটা ফৰ্মুলা আছে নহয় যে ফৰ্মুলাটো কি 1 minus sin square a মানে কি cos square a আৰু ওপৰত কি আছে 1 plus sin a whole square থাকক একেটাই থাকক 1 plus sin a whole square বাকি ৰুট থাকিবই এতিয়া আমি চাওকচোন আমি সবে জানো যে ৰুট উঠাবলৈ হলে মই ভিতৰ দুটা স্কয়াৰ উঠাই দিলে হৈ গ'ল গতিকে মই ইয়াত স্কয়াৰ কিটা উঠাই দিওঁ মই ইয়াৰ পৰা কৰিছো এতিয়া নেক্সট কোন 1 plus sin a টো 1 plus sin a divided by cos a square বোৰ উঠাই দিলো cos a এটো হৈ গ'ল এতিয়া ইয়াক যদি মই ভাঙি লিখো কি লিখিব পাওঁ 1 plus cos a plus sin a by cos a 1 by cos a মোৰ কি আছিল 1 by cos a মোৰ sec a আছিল গতিকে মই লিখিব পাৰোঁ sec a plus sin a by cos a কি আছিল tan a আছিল এটো আমাক উলিয়াব দিয়া নাই জানো right hand side হয় গ'ল proof এনেকৈ আমি আসলতে কৰিব পাৰোঁ আমাৰ একো টান নাই এইখিনি কৰিবলৈ অকমান মাজত খেলিমি থাকিব পাৰে আপোনালোকে চাব ভালকৈ বস্তুখিনি ইমান নোৱাৰা থাকিলে মোক দিলেই হ'ল যিমান পাৰোঁ তো বুজাই দিব ট্ৰাই কৰিম থ্যাংক ইউ ধন্যবাদ বাই বাই